नमस्कार मैं मौजिद बंधुसकल पुलकते सामग्री 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर অসমত যিকোনো এটা ঘটনা হলেই মুখ্যমন্ত্ৰীয়ে কিয় লগে লগে এসআইটি গঠন কৰে। মুখ্যমন্ত্ৰীয়ে এসআইটিৰ জৰিয়তে তথ্য প্ৰমাণ লুকুৱাবলৈ বিচাৰে। মুখ্যমন্ত্ৰীয়ে কেতিয়াও ঘটনা এটাৰ তথ্য ফাদিল হোৱাটো নিবিচাৰে। বিষয় এটাৰ তথ্য লুকুৱাবলৈ মুখ্যমন্ত্ৰীয়ে এসআইটি গঠন কৰে। এই মন্তব্য এপিসিসিৰ সভাপতি গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীয়ে এসআইটিৰ জৰিয়তে তথ্য প্ৰমাণ লুকুৱাবলৈ বিচাৰে। এসআইটি গঠন হোৱাৰ দিনাই মোৰ সন্দেহ হৈছিল মুখ্যমন্ত্ৰীয়ে তথ্য নোলোৱাটো বিচাৰিছিল। মুখ্যমন্ত্ৰীয়ে কেতিয়াও ঘটনা এটাৰ তথ্য ফাদিল হোৱাটো নিবিচাৰে। যেতিয়াই বিষয়টো আৰু তথ্য লুকুৱাব লাগে তেতিয়াই মুখ্যমন্ত্ৰীয়ে এসআইটি গঠন কৰে। মুখ্যমন্ত্ৰী আৰু এসআইটিৰ তদন্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে এপিসিসিৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কয় যে জুনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল তথ্য লুকুৱাবলৈ লগে লগে এসআইটি গঠন কৰিলে অসম চৰকাৰে। মোৰ সন্দৰ্ভত ৰাইজে বাস্তৱ তথ্যবোৰ ৰাইজে গম নাপাবলৈ এসআইটি গঠন কৰি দিলে। অসমৰ ভিতৰত কেৱল এসআইটিয়ে তদন্ত কৰিব পাৰে নেকি বুলি প্ৰশ্ন গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে লগতে প্ৰশ্ন উত্থাপন কৰি কয় যে এসআইটিৰ ভিতৰত একেকেইজন বিষয়া কিয় বাৰে বাৰে এসআইটিত একেকেইজন বিষয়া কিয় ৰাজ্যত আৰু আন আৰক্ষী বিষয়া নাই নেকি। একেকেইজন বিষয়াক লৈ বাৰে বাৰে যিকোনো ঘটনাৰ ক্ষেত্ৰত কিয় এসআইটি গঠন কৰা হয়। অসমৰ ডিজিপি সিআইডি তেওঁলোকে কি তদন্ত কৰিব নোৱাৰে নেকি এই প্ৰশ্ন গৌৰৱ গগৈৰ। সকলোৰে তদন্তৰ ক্ষেত্ৰত এসআইটিত কেৱল একেসকল বিষয়াই থাকে কিয় এই প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে অভিযোগ উত্থাপন কৰে এই সন্দৰ্ভত যে মুখ্যমন্ত্ৰীয়ে এসআইটিৰ জৰিয়তে তথ্য প্ৰমাণ লুকুৱাবলৈ বিচাৰে। পৰৱৰ্তী খবৰ নামৰ শেষত অসম লিখি তাণ্ডৱ চলোৱাসকল সাৱধান। অসম উপাধি লিখি ব্যৱসায়িক ভাবুকি দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী। বীৰ লাচি থানাৰ সদস্যৰ অসম উপাধি লিখা সদস্যসকলক এইবাৰ কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নামৰ শেষত অসম লিখি সন্ত্ৰাস চলোৱাসকল সাৱধান। নামৰ শেষত অসম উপাধি লিখি একাংশই সন্ত্ৰাস চলোৱাৰ অভিযোগ। অসম উপাধি লিখি ব্যৱসায়িক ভাবুকি দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ'ব এইবাৰ আৰক্ষী। বীৰ লাচি থানাৰ অসম উপাধি লিখা সদস্যক সকীয়াই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম নামটো লগাই মানুহক বিপথে পৰিচালিত কৰিছে একাংশই। বৰ্তমান শদিয়াৰ পৰা ধুবুৰীলৈকে পইচা উঠাই বীৰ লাচি থানাই। এছাম সন্দেহযুক্ত লোকে অসম উপাধি লিখি নামনিত তাণ্ডৱ চলাই আছে। বীৰ লাচি থানাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হৈছে আৰু লোৱা হ'ব এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনত পুনৰ মক্ষম আঘাত। অস্ত্ৰ এৰি মূল সুঁতিলৈ উভতি আহিল আলফা কেডাৰ। তিনিচুকীয়াত আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ। তিনিচুকীয়াত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এজন সক্ৰিয় কেডাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। স্বয়ং ঘোষিত এছএছ কৰ্পৰেল সমীৰণ চেতিয়া ওৰফে প্ৰবীণ অসম নামৰ কেডাৰজনে 28 অক্টোবৰত তিনিচুকীয়া জিলাৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। সূত্ৰ অনুসৰি তিনিচুকীয়া আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে যৌথভাৱে চলোৱা সমন্বিত অভিযান আৰু গোপন সূত্ৰৰ তথ্যৰ আধাৰত চেতিয়া আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। অভিযানৰ সময়ত কেডাৰজনে স্বইচ্ছাৰে আত্মসমৰ্পণ কৰে বুলি উল্লেখ কৰিছে আৰক্ষীয়ে। চেতিয়া তিনিচুকীয়া জিলাৰ জাগুন জিলাৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। প্ৰাথমিক তদন্তত উন্মোচিত হৈছে যে তেওঁ 2022 চনত আলফা স্বাধীনত যোগদান কৰিছিল। সংগঠনটোৰ সদস্য হোৱাৰ পূৰ্বে তেওঁ নাগালেণ্ডৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড চমুকৈ NSCNৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰই আশা কৰিছে যে চেতিয়াৰ পৰা সংগঠনটোৰ ক্ৰমবিন্যাস সীমান্ত এলেকাত সক্ৰিয় গোটৰ চোৰাংচোৱা এইসমূহ কাৰ্যকলাপৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা সম্ভৱ হ'ব। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক।
আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বীৰ লাচিত থানাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ একশ্যন আৰু এই সন্দৰ্ভত সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কয় যে কেইমাহমানৰ পূৰ্বে বীৰ লাচিত থানাক লৈ মুখ্যমন্ত্ৰীয়ে ভাল ভাল কথা কৈছিল। অসমৰ জাতীয় সংগঠন বীৰ লাচিত থানাৰ দৰে হ'ব লাগে বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে, কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে সেই সংগঠনটোক নিষিদ্ধ কৰিবলৈ উঠি পৰি লাগিছে। এই মন্তব্য বিধায়ক অখিল গগৈৰ। কেইমাহমানৰ পূৰ্বে বীৰ লাচিত থানাক লৈ মুখ্যমন্ত্ৰীয়ে ভাল ভাল কথা কৈছিল। অসমৰ জাতীয় সংগঠন বীৰ লাচিত থানাৰ দৰে হ'ব লাগে বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। মাত্ৰ এমাহৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা সলনি কৰি দিছে। এতিয়া এই সংগঠনটো ৰাজ্যত নিষিদ্ধ কৰিবলৈ উঠি পৰি লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বীৰ লাচিত থানাৰ নেতাক গ্ৰেপ্তাৰ কৰাক লৈ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে হঠাৎ এই সংগঠনটোৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে এনে কিয় কৰিব লগা হ'ল। এই মুহূৰ্তত চৰকাৰ প্ৰশাসনে তেওঁলোকক কি কাৰণত গ্ৰেপ্তাৰ কৰিছে। বিকাশ অসমে সমগ্ৰ ৰাজ্যত জুবিনদাৰ ন্যায়ৰ বাবে সকলো সংগঠনক একগোট কৰিব খুজিছিল। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এখন বিশাল সংগ্ৰাম হ'ব বুলি এনে কাম কৰিছে। একগোট হৈ বিশাল সংগ্ৰাম হ'ব বুলিয়েই এই আক্ৰমণ বীৰ লাচিত থানাৰ ওপৰত। মই ৰন্টু পানী ফুকনক অতি শীঘ্ৰেই মুকলি কৰিবলৈ আহ্বান জনাইছোঁ আৰু বিকাশ অসমকো গ্ৰেপ্তাৰ নকৰিবলৈ অসম চৰকাৰক দাবী বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, তুলনীয়া সন্তানক আতিশায্য চলাই ৰঙাঘৰৰ আলহী হোৱা ডাক্তৰ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন, কিন্তু এই পৰ্যন্ত জামিন পোৱা নাই চিকিৎসক পত্নী ডাক্তৰ সংগীতা দত্তই। উল্লেখযোগ্য যে 2023 চনৰ মে মাহত শিশু নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল এই চিকিৎসক দম্পতি। পৰৱৰ্তী খবৰ, অহা 7 নৱেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। মুকলি কৰিব গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, 31 অক্টোবৰ আৰু 1 নৱেম্বৰত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। ঘূৰ্ণীবতাহ মন্থাৰ প্ৰভাৱত অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ঘূৰ্ণীবতাহ মন্থাৰ বাবে অসমত অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, দুৰ্নীতিৰ অভিযোগত CIDৰ জালত মীন বিভাগৰ SDO। CID থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত সঞ্জয় তামুলী নামৰ SDO গৰাকীক গ্ৰেপ্তাৰ। পৰিয়াল আৰু বন্ধুৰ নামত চৰকাৰী পুঁজি আবণ্টন দি আত্মসাৎ কৰিছিল প্ৰায় 2,50 লাখ টকা। পৰৱৰ্তী খবৰ, উত্তৰ পূবত অব্যাহত আছে অবৈধ বাংলাদেশীৰ দপদপনি। মেঘালয়ৰ শ্বিলঙৰ মাওলাই মায়াঙৰ ISBT ছেকশ্যনত আটক কৰা হৈছে 5 গৰাকী বাংলাদেশী নাগৰিকক। শ্ৰীনগৰৰ পৰা আহি শ্বিলং হৈ বাংলাদেশলৈ উভতাৰ যুঁজা চলাই থকাৰ সময়তে ৰাজ্য আৰক্ষীৰ অভিযানত আটক কৰা হয় এই অবৈধ বাংলাদেশী কেইজনক। পৰৱৰ্তী খবৰ, এটাতকৈ অধিক ভোটাৰ কাৰ্ড থকাসকল সাৱধান। 2খনকৈ ভোটাৰ কাৰ্ড থকাসকল পৰিব বিপদত। নিজৰ পুৰণা পঞ্জীয়ন লুকুৱাই নতুনকৈ পঞ্জীয়ন কৰিলে সেয়া দণ্ডনীয়। এই ঘোষণা ভাৰতীয় নিৰ্বাচন আয়োগৰ। 2খনকৈ ভোটাৰ কাৰ্ড থকা লোকৰ বাবে কি শাস্তি হ'ব চাওঁ আহক। 2খনকৈ ভোটাৰ কাৰ্ড থকাসকলে যাব লাগিব জেললৈ। নিজৰ পুৰণা পঞ্জীয়ন লুকুৱাই নতুনকৈ পঞ্জীয়ন কৰিলে সেয়া দণ্ডনীয়। 1 বছৰ পৰ্যন্ত হ'ব পাৰে জেল। নিজৰ স্থান পৰিচয় লুকুৱাই অন্য ঠাইত নতুনকৈ ভোটাৰ কাৰ্ড বনালে আইনীভাৱে দণ্ডনীয়। এটাতকৈ অধিক সমষ্টিত থাকিব নোৱাৰিব ভোটাৰ তালিকাত নাম, আৰু নিজৰ লগতে অন্য ৰাজ্যতো পৃথক ভোটাৰ কাৰ্ড বনালে পৰিব আইনৰ ৰোষত। জানি বুজি নিজৰ পঞ্জীয়ন লুকুৱাই নতুন পঞ্জীয়ন কৰাটো অপৰাধ। এই ঘোষণা ভাৰতীয় নিৰ্বাচন আয়োগৰ। পৰৱৰ্তী খবৰ, 2026 বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। 2026 বিধানসভা নিৰ্বাচনৰ বাবে
অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা প্ৰায় চূড়ান্ত 10খন আসন বিচাৰিছে এইবাৰ অসম জাতীয় পৰিষদে পৰৱৰ্তী খবৰ এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ লগতে প্ৰতিটো পৰিয়ালক এজনকৈ ব্যক্তিক দিয়া হ'ব চৰকাৰী চাকৰি আৰু মহিলাসকলক প্ৰতিমাহে দিয়া হ'ব 2500 টকাকৈ লগতে পেঞ্চন দিয়া হ'ব 3000 টকাকৈ বিহাৰত এইবাৰ চমক দেখুৱাই বিৰোধী মিত্ৰজোঁটে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ এই নিৰ্বাচনী ইস্তাহাৰত আৰু কি প্ৰতিশ্ৰুতি আছে চাওঁ আহক জনতাক উদ্দেশ্যে বিৰোধী মিত্ৰজোঁটৰ কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি আৰু এই প্ৰতিশ্ৰুতি অনুসৰি এইবাৰ বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'লেই কাৰ্যকৰী হ'ব পুৰণি পেঞ্চন নীতি সুনিশ্চিত কৰা হ'ব সকলো সংখ্যালঘু জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ প্ৰতিটো পৰিয়ালক বিনামূলীয়াকৈ দিয়া হ'ব 200 ইউনিট বিদ্যুৎ লগতে ৰেহাই দিয়া হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰপত্ৰ আৰু পৰীক্ষাৰ মাচুল বিধৱা আৰু জ্যেষ্ঠ নাগৰিকে প্ৰতিমাহে লাভ কৰিব 1500 টকাকৈ পেঞ্চন মাহিলী 3000 টকাকৈ পেঞ্চন লাভ কৰিব বিশেষভাৱে সক্ষম ব্যক্তিসকলে বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পিছতে স্থগিত ৰখা হ'ব ৱাকফ সংশোধনী বিধেয়ক বিহাৰত এইবাৰ চমক দেখুৱাই বিৰোধী মিত্ৰজোঁটে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ মহিলাসকলক যাত্ৰাৰ বাবে প্ৰদান কৰা হ'ব বিনামূলীয়া বাছ ব্যৱস্থা আৰু ইয়াৰ বাবে ক্ৰয় কৰা হ'ব নতুন 2000 ইলেক্ট্ৰনিক বাছ আৰু ন্যূনতম সমৰ্থন মূল্যত সকলো শস্য ক্ৰয়ৰ নিশ্চয়তা দিয়া হ'ব কৃষকসকলক প্ৰতিজন ব্যক্তিক দিয়া হ'ব 25 লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্য বীমা প্ৰতিটো পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিবলৈ আনিব বিশেষ আইন আৰু এই সংকল্প পূৰণ কৰি 20 মাহৰ ভিতৰত আৰম্ভ কৰিব চাকৰি প্ৰদানৰ প্ৰক্ৰিয়া জীৱিকা বাইদেউসকলক স্থায়ী কৰি দিয়া হ'ব চৰকাৰী কৰ্মচাৰী মৰ্যাদা এই মৰ্যাদা দি জীৱিকা বাইদেউসকলক মাহে দিয়া হ'ব 30,000 টকাৰ দৰমহা ইয়াৰ উপৰিও ৰেহাই দিয়া হ'ব তেওঁলোকে লোৱা ঋণৰ সুদ মাই বেহেন মান যোজনাৰ অধীনত মহিলাসকলে প্ৰতিমাহে পাব 2500 টকাকৈ আৰু এই আঁচনিৰ অধীনত প্ৰতি বছৰে 30,000 টকা আৰ্থিক সাহায্য দিব মহিলাসকলক প্ৰতিটো মহকুমাত স্থাপন কৰা হ'ব মহিলা মহাবিদ্যালয় অপৰাধৰ প্ৰতি শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব বিৰোধী মিত্ৰজোঁটৰ চৰকাৰে জনতাক উদ্দেশ্যে এইদৰে বিৰোধী মিত্ৰজোঁটে কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি দিছে বিহাৰত এইবাৰ বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ হ'লে এইসমূহ সুবিধা দিয়া হ'ব বিহাৰৰ জনতাক